নমস্কাৰ প্ৰিয় দৰ্শকসকল মই ৰমা আপোনালোক সকলোকে স্বাগতম জনাইছো বিশ্বৰ আজব খবৰলৈ এগৰাকী মহিলাই গঢ়িলে বিশ্ব অভিলেখ নিজৰ শৰীৰৰ জৰিয়তে বিশ্বতে জনপ্ৰিয় হোৱা এইগৰাকী মহিলাৰ ওজন হ'ল 500 কিলোগ্ৰাম আহকচোন চাও এইগৰাকী মহিলাৰ জীৱন যাত্ৰা ওজন 500 কিলোগ্ৰাম এয়া হল বিশ্বৰ সবাতোকৈ শকত মহিলা শৰীৰৰ অত্যাধিক ওজনৰ বাবে শৈশৱৰ পৰাই কাহানিও থিয় হ'ব পৰা নাছিল ইমান আহমেদ নামৰ এইগৰাকী মহিলা সম্প্ৰতি 512 কিলোগ্ৰাম ওজনৰ শৰীৰৰ অধিকাৰী ইমান বিশ্বৰ সবাতোকৈ শকত মহিলা হিচাপে পৰিচিত হৈছে বিগত 25 বছৰ ধৰি শয্যাশায়ী হৈ জীৱন যাপন কৰা ইমানক ব্ৰিটিছ আৰু মাৰ্কিন সংবাদ মাধ্যমেও বিশ্বৰ সবাতোকৈ স্থূলকায় মহিলা হিচাপে অভিহিত কৰিছে উল্লেখ্য যে জন্মৰ সময়ত ইমানৰ ওজন আছিল 5 কিলোগ্ৰাম এনে প্ৰকাণ্ড শৰীৰ লৈ এইগৰাকী মহিলাই আগলৈ কেনেদৰে জীৱন যাপন কৰিব সেয়াই এক ভয়ংকৰ প্ৰশ্ন হৈ পৰিছে আজব খবৰ প্ৰাগ নিউজ আপোনাৰ মৰমৰ পোহনীয়া কুকুৰটোৱে বাৰু নাচিব জানেনে শুনিবলৈ অলপ আচহুৱা লাগিলেও এনে বহু পোহনীয়া কুকুৰ আছে যিয়ে নিজৰ গৰাকীৰ সতে আগভাগ লৈছে নৃত্যত আহকচোন চাও বিশ্বৰ আজব খবৰত কুকুৰৰ আজব নৃত্য কুকুৰ আৰু মানুহৰ যুগ্ম প্ৰতিভা মানুহৰ লগত খোজ মিলাই নাচিলে কুকুৰে কোৱা হয় যে মানুহৰ একমাত্ৰ অভিনৱ সংগী হ'ল কুকুৰ এটা কুকুৰে সকলো সময়তে এজন ব্যক্তিৰ সহায় কৰে আৰু নিসংগতা দূৰ কৰাত সহায় কৰে কিন্তু আজি আমি আপোনালোকক দেখুৱাম এক মনোৰঞ্জনমূলক দৃশ্য যিটো দেখি আপোনাৰ কুকুৰ পুহিবলৈ মন যাব দেখিলেনে কিদৰে এই কুকুৰটোৱে নিজৰ গৰাকীৰ খোজে খোজ মিলাই নৃত্য পৰিৱেশন কৰিছে এক সুন্দৰ আৰু মনোৰঞ্জনমূলক দৃশ্য এয়া আজব খবৰ প্ৰাগ নিউজ ৰাজপথত খুচকাৰি গৈ থকা অৱস্থাত আপুনি মোবাইল ফোন ব্যৱহাৰ কৰে নেকি নিশ্চয় আপুনি কৰো বুলিয়ে ক'ব কিন্তু ই হ'ল আপোনাৰ বাবে বিপদজনক কিন্তু চীনত এয়া হ'ল সামান্য কথা কাৰণ তাত এওঁলোকৰ বাবে নিৰ্মাণ কৰা হৈছে এক বিশেষ ৰাজপথ আমাৰ এক প্ৰতিবেদন দেখিছেনে কেতিয়াবা সেলফোন অঞ্চল মোবাইল ফোন ব্যৱহাৰকাৰীৰ বাবে পৃথক পথ চিনত সেলফোন অঞ্চলৰ প্ৰথমখন দেশ চীন প্ৰায় বাটপথত দেখা যায় মোবাইল ফোন হাতত লৈ কথা পাতি ব্যক্তিসকল অন্যমনস্ক হৈ ঘূৰি ফুৰে যাৰ ফলত দুৰ্ঘটনা সংঘটিত হয় কিন্তু ইয়াৰ বাবে জানো মোবাইল ফোনৰ পথ বনোৱাৰ কথা ভাবিব পাৰি হয় মোবাইল ফোন ব্যৱহাৰ কৰি খোজকাঢ়ি অহা যোৱা কৰা লোকসকলৰ বাবে পৃথক পথ মুকলি কৰা হ'ল চীনৰ চুংকৈ প্ৰদেশত মোবাইল ফোন ব্যৱহাৰকাৰীৰ বাবে এই চহৰখনৰ পদপথত এটা বিশেষ শাৰী চিহ্নিত কৰি সেলফোন অঞ্চল হিচাপে ঘোষণা কৰা হৈছে
পথচাৰীসকলে খোজ কঢ়াৰ সময়ত মোবাইল ফোনত বাৰ্তালাপ কৰাৰ ফলত চীনৰ এই অঞ্চলত বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু এই সমস্যাৰ পৰা মোবাইল ফোন ব্যৱহাৰকাৰীসকলক সকাহ দিয়াৰ বাবে এই সুকীয়া পথৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে মোবাইল ফোন ব্যৱহাৰকাৰীৰ বাবে পৃথক পথ মুকলি কৰা চীন হৈছে বিশ্বৰ প্ৰথমখন দেশ। আজব খবৰ, প্ৰাগ নিউজ। এতিয়া সময় হৈছে এটি চমু বিৰতিৰ পাছত পুনৰ লগ পাম। শার্ট কোনটো পিন্ধো? যোৱাবাৰ জন্মদিনত যিটো উপহাৰ দিছিলো সেইটো ট্ৰাই কৰা না। ইউ হোপলেছ। বৰ সুন্দৰ লাগিছে পাই, অলপটো মিলিব লাগে। আগবঢ়োৱা হৈছে VLCCৰ 6 step ফেচিয়েল কিট। এতিয়া ঘৰত বহি কথা পাতি পাওঁ পাৰ্লাৰৰ দৰে ফেচিয়েল। এই সিচুৱেশ্যনৰ পৰা ৰক্ষা পোৱাৰ প্ৰথম এংগল কাজিয়া, দ্বিতীয় এংগল চাফাই, আৰু এতিয়া মেড এংগল। তাই কি কৰি আছে? ছোৱালীৰ নম্বৰ হোৱাইট জনি হ'ব। চিন্তাধাৰাৰ নতুন এংগল মেড এংগল। প্ৰতিটো এংগলৰ পৰা বিংগো মেড এংগল ফ্ৰম ITC। জাৰকালিৰ কাপোৰ আৰু জাৰকালিৰ চাবোনো। পিছে জাৰকালিৰ ইনফেকশ্যনছৰ বাবে কি? এই দুখৰ হ'ল জাৰকালিৰ চাবোন লাইফ বয় কেয়াৰ। ই দিয়ে পানী লগাৰ দৰে 10 বিধ ইনফেকশ্যনৰ বীজাণুৰ পৰা সুৰক্ষা আৰু ছালৰ বাবে ময়শ্চাৰাইজাৰছো। জাৰকালিৰ লাইফ বয় কেয়াৰ। প্ৰায় 50% মানুহৰ দাঁত তথা আলুবোৰৰ কিবা নহয় কিবা সমস্যা আছে। আপুনি বাৰু কেতিয়াবা ভাবিছেনে ইয়াৰ কাৰণ আপোনাৰ কেমিকেলেৰে বনোৱা টুথপেষ্ট নহয়তো? বহুত হ'ল এক্সপেৰিমেণ্ট। এতিয়া দাঁত আৰু আলুৰ বাবে অত্যন্ত লাভদায়ক 26 বিধ যথেষ্ট মূল্যৱান বনৌষধিৰে নিৰ্মিত দন্তকান্তি ব্যৱহাৰ কৰক আৰু নিজৰ দাঁতবোৰক দিয়ক দীৰ্ঘায়ুৰ বৰদান। अपने अपने लाइफ की सबसे बड़ी मूवमेंट लीड करने जा रहा हूँ जो इंडिया के लिए बहुत जरूरी है। आपको खड़ा होना पड़ेगा मेरे साथ। टीम स्वच्छ भारत मिशन का हिस्सा बनकर और हम सब मिलकर एक ऐसा इंडिया बनाएंगे जहाँ हर कोई टॉयलेट यूज करता हो, क्योंकि जब सब टॉयलेट यूज करेंगे तो सब प्रोग्रेस करेंगे। हैप्पी दिवाली, हैप्पी दिवाली, हैप्पी दिवाली। ओह हैप्पी दिवाली। क्या साहब, आज हैप्पी दिवाली थोड़ी है। हमारे घर पे दिवाली के पहले भी दिवाली और बाद में भी दिवाली। हैप्पी दिवाली। लाइए आराम से गिरा दिया। एक सेकंड विनोद वीडियोकॉन D2H लाया है खुशियों की दिवाली ऑफर। बुक कीजिए वीडियोकॉन D2H कनेक्शन, लीजिए कोई भी मंथली प्लान और फ्री अपडेट पाइए तुरंत उसके एक ऊपर के प्लान पर 60 दिन के लिए। टू बुक अ न्यू कनेक्शन गिव अ मिस्ड कॉल ऑन 8010333333। वीडियोकॉन D2H। নতুন লাকমি CC কমপ্লেক্সন কেয়াৰ ক্ৰীম, এটা নাৰিশ্বিং ক্ৰীম মেকআপৰ গুণৰ সৈতে। এনে স্কিনৰ বাবে যাক এক্সপাৰ্টছে ষ্টাইল কৰা যেন লাগে। এতিয়া নতুন মিনি পেক মাত্ৰ ₹115। উত্তৰ পূবৰ চলচ্চিত্ৰ জগতত ইতিহাস। মুক্তিৰ অপেক্ষাত প্ৰথমখন এনিমেশ্যন ছবি। গুৰুজনাৰ জীৱন প্ৰথমবাৰৰ বাবে এনিমেশ্যনত। পৰিচালক মঞ্জু বৰাৰ ডাইৰেক্টৰ্ছ ভিউ। সংগীত পৰিচালক তৰালী শৰ্মাৰ হৃদয়স্পৰ্শী গুৰু বন্দনা। শান্তনু মহন্তৰ সৈতে সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ। আজি নিশা 8 বজাত অসমৰ টেলিভিছনত প্ৰথমবাৰ 60 মিনিটৰ সাক্ষাৎকাৰ। যোগগুৰু বাবা ৰামদেৱ। কেজৰিৱালৰ পৰা কলাধনলৈ। काले धन के बारे में मेरा कमिटमेंट पहले भी था, आज भी और आगे भी रहेगा और हम इसको दिलाएंगे। रामदेवर कर्मभूमि असम क्यों? मैं 1993 में यहाँ पर आया था, ये मेरा पहला कर्मभूमि है। যোগগুৰুৰ মুখত দেৱ ভক্তিৰ গান।
ऐ मेरे प्यारे वतन ऐ मेरे बिछड़े चमन तुझ पे दिल कुर्बान। दीपक शर्मार सैते अब पूरा खत्म ही कर दो, बहुत हो गया। বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো বিশ্বৰ আজব খবৰলৈ। জীৱ-জন্তুৰ কোলাত ডাঙৰ দীঘল হোৱা মোগলীয়ে একমাত্ৰ মানুহ নহয়, এনে বহু মানুহৰ কথা শুনিবলৈ পোৱা যায় যিসকলে জন্তুৰ কোলাত ডাঙৰ দীঘল হৈছে। তেনে শিশু হ'ল মালায়া। আমাৰ এক প্ৰতিবেদন। কুকুৰৰ মতে ডাঙৰ হোৱা শিশু, কথা পতাৰ সলনি ভোকে তাই। এদিন দুদিন নহয়, সুদীৰ্ঘ 6 বছৰ কাল ধৰি কেৱল কুকুৰৰ সৈতে বাস কৰিছিল ইউক্ৰেইনৰ এটি শিশুৱে। এজাক কুকুৰৰ সৈতে বাস কৰা অক্সানা মালায়া নামৰ এই শিশুটিক 1991 উদ্ধাৰ কৰা হৈছিল। 2 বছৰ বয়সতে এক প্ৰকাৰ নিথৰুৱা হৈছিল অক্সানা। তেওঁৰ পিতৃ মাতৃ দুয়োৱে আছিল ঘূৰ মদাহী। এদিন নিশা সুৰাৰ আগিত মাতাল হৈ পিতৃ মাতৃয়ে শিশু কন্যাটিক ঘৰৰ বাহিৰতে এৰি থৈ যায়। জাৰত থৰ থৰকৈ কঁপি থকা অবুজ শিশুটিক অৱশেষত কেইটামান কুকুৰে উদ্ধাৰ কৰি গঁৰাললৈ লৈ যায়। কুকুৰকেইটাৰ উমাল পৰশত শিশুটিয়ে গৰম অনুভৱ কৰিবলৈ ধৰে। ফলত কোনোমতে শিশুটিৰ প্ৰাণ ৰক্ষা পৰে। তেতিয়াৰে পৰা শিশুটিয়ে কুকুৰৰ গঁৰালত থাকে। ক্ৰমে অক্সানাৰ আচৰণ কুকুৰৰ দৰে হ'বলৈ ধৰে। মানুহৰ দৰে কথা কোৱাৰ পৰিৱৰ্তে শিশুটিয়ে কুকুৰৰ দৰে ভুকিবলৈ লয়। কাৰণ শিশুটিয়ে অকল হয় অথবা নহয় শব্দ দুটাহে ক'ব পাৰিছিল। অৱশেষত একাংশ লোকে অক্সানাক কুকুৰৰ গঁৰালৰ পৰা উদ্ধাৰ কৰে। পাছত মানুহৰ সংস্পৰ্শলৈ আনি এই লোকসকলে অক্সানাক সভ্য কৰাৰ চেষ্টা কৰে। ফলত শিশুটিয়ে মানুহৰ দৰে আচৰণ কৰিবলৈ লয়। আজব খবৰ, প্ৰাগ নিউজ। দেহৰ গঠন সুশ্ৰী কৰিবলৈ অথবা মুখমণ্ডল সুন্দৰ আকৰ্ষণীয় কৰিবলৈহে সাধাৰণতে সকলোৱে প্লাষ্টিক চাৰ্জাৰীৰ আশ্ৰয় লয়। নিজকে আকৰ্ষণীয় কৰি ৰাখিবলৈ বুজন অংকৰ ধন ব্যয় কৰিও বহুজনে প্লাষ্টিক চাৰ্জাৰী কৰায়। কিন্তু কেতিয়াবা ইয়াৰ ফলত জীৱনলৈ ভয়ংকৰ বিপদ মাতি আনে। তেনে এক ঘটনা আপোনালোকক দেখুৱাব বিচাৰিছো। জীৱনৰ সমস্ত আয় ব্যয় চাৰ্জাৰীত। দেহৰ ৰূপ হ'লগৈ কুৎসিত। চেলিব্ৰিটিসকলৰ বাবে সৌন্দৰ্য চৰ্চা জীৱনৰ এক এৰাব নোৱাৰা অংগত পৰিণত হয়। সৌন্দৰ্য চৰ্চাত চেলিব্ৰিটি অথবা অভিনেতা অভিনেত্ৰী গায়ক গায়িকাই বৃহৎ অংকৰ ধন ব্যয় কৰাটো ব্যতিক্ৰমী ঘটনা মুঠেই নহয়। কাৰণ সৌন্দৰ্যৰ অভিনেতা অভিনেত্ৰী অথবা গায়ক গায়িকাৰ জনপ্ৰিয়তা বৃদ্ধিত অন্যতম ভূমিকা পালন কৰে। গতিকে চেলিব্ৰিটিসকলে সৌন্দৰ্য চৰ্চাৰ বাবে বৃহৎ অংকৰ ধন ব্যয় কৰিবলৈ কুণ্ঠাবোধ নকৰে। এনে এজন চেলিব্ৰিটি আছিল বিশ্ববিখ্যাত ব্ৰিটিছ ব্ৰেণ্ড ডেড অৰ এলাইডৰ প্ৰতিষ্ঠাপক সংগীত শিল্পী পেট বাৰ্নাৰ্ছ। বাৰ্নাৰ্ছে জীৱনৰ সমস্ত আৰ্জিত ধনৰ অধিকাংশই প্লাষ্টিক চাৰ্জাৰীতে ব্যয় কৰিছিল। ওঠ গালকে ধৰি সমগ্ৰ মুখমণ্ডলৰ তেওঁ অনেকবাৰ প্লাষ্টিক চাৰ্জাৰী কৰিছিল। একেদৰে নাকৰ প্লাষ্টিক চাৰ্জাৰীও অনেকবাৰ কৰে। দেহৰ আকৰ্ষণ বৃদ্ধিৰ বাবে অনেকবাৰ টেটু অংকন কৰে। এইদৰে তেওঁ জীৱনৰ আৰ্জিত ধনৰ অধিকাংশই ব্যয় কৰে। তৎসত্ত্বেও তেওঁ নিজৰ সৌন্দৰ্যক লৈ সন্তুষ্ট হোৱা নাছিল। আজব খবৰ, প্ৰাগ নিউজ।
হোটেল। এই আজব হোটেলখন বৰ্তমান সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিছে। এই হোটেলখনলৈ গ'লে আপুনি খাদ্যৰ অৰ্ডাৰ দিব লাগিব সংকেতত, কাৰণ এইখন হ'ল মুখবধিৰ কৰ্মচাৰীৰ হোটেল। মুম্বাইৰ এখন আচহুৱা ৰেস্তোৰাঁ চলাই মুখবধিৰ কৰ্মচাৰীয়ে। আপুনি কেতিয়াবা এনেকুৱা ৰেস্তোৰাঁলৈ গৈছেনে য'ত আপুনি আপোনাৰ অৰ্ডাৰটো মুখেৰে কৈ নহয় সাংকেতিক ভাষাৰে দিব আৰু ৱেটাৰজনেও আপোনাৰ সংকেত বুজি আপোনাক তুৰন্তে সেৱা আগবঢ়াব? এনেকুৱা এক প্ৰচেষ্টাৰে আগবাঢ়িছে মুম্বাইৰ প্ৰশান্ত ঈশ্বৰ আৰু অনুজ গোৱেলে। এওঁলোকে বহু বছৰ বিদেশত কটোৱাৰ পাছত নিজৰ ব্যৱসায়ত এনেকুৱা লোকসকলক নিয়োজিত কৰিলে, যিসকল মুখবধিৰ কিন্তু সাধাৰণ লোকতকৈ বেছি ভালকৈ বুজিবলৈ সক্ষম। তেওঁলোকে খুব ধুনীয়াকৈ কাম কৰিব পাৰে আৰু সকলোতকৈ ভাল কথাটো হ'ল কামৰ হেঁচাৰ পিছতো তেওঁলোকৰ মুখত এটা মিচিকীয়া হাঁহি সদায় থাকে। মুম্বাই হিৰান্দানী গাৰ্ডেনস্থিত মিট এণ্ড মাইম হয়তো দেশৰ একমাত্ৰ ৰেস্তোৰাঁ য'ত কাম কৰা প্ৰতিগৰাকী পুৰুষ আৰু মহিলা মুখবধিৰ। এই দুয়োগৰাকীয়ে ইতিপূৰ্বৰ পৰাই মুম্বাইত ইণ্ডিয়া বাইট নামৰ এক সফল কোম্পানী চলাই আহিছিল। তেওঁলোকে ফেচবুকত এখন চাইনী ৰেস্তোৰাঁ দেখিলে আৰু এই ধৰণৰ এখন ৰেস্তোৰাঁ মুম্বাইত খোলাৰ কল্পনা কৰিছিল। নিশা 10 বজালৈ কাম কৰা মহিলা ৱেটাৰক তেওঁলোকে নিজ নিজ ঘৰত থৈ অহাৰ ব্যৱস্থা কৰে আৰু পুৰুষ ৱেটাৰসকলক সমীপৱৰ্তী বাছ বা ৰেল ষ্টেচনত থৈ আহে। আজব খবৰ, প্ৰাগ নিউজ। পুনৰ সময় হৈছে এটি চমু বিৰতি। स्ट्राइकर्स के बीच होगा कड़ा मुकाबला जब दिल्ली के मार्सेलिनो भिड़ेंगे चेन्नई के जेजे के साथ। किसकी होगी जीत और किसको मिलेगी हार? देखिए दिल्ली डायनामोज एफसी वर्सेस चेन्नई एनएफसी हीरो इंडियन सुपर लीग में आज शाम 6:50 पर लाइव स्टार स्पोर्ट्स, स्टार गोल्ड, हॉटस्टार और जियो टीवी पर। অধিকাংশ হেয়াৰ অইলছত মিনাৰেল অইলৰ উন্মুক্তভাৱে ব্যৱহাৰ হৈ আছে। তেনেস্থলত ইউএছ গভৰ্ণমেণ্টৰ সংস্থা NCBIৰ অনুসৰি মিনাৰেল অইল হ'ল মনুষ্যসকলৰ বাবে কেঞ্চাৰৰ কাৰণ আৰু টিউমাৰক বৃদ্ধি কৰে। সেয়েহে 21 বিধ বনৌষধিৰে আমি তৈয়াৰ কৰিছো মিনাৰেল অইল ৰহিত কেশকান্তি হেয়াৰ অইল, যাৰ দ্বাৰা চুলিৰ গুৰিবোৰে লাভ কৰে প্ৰাকৃতিক পুষ্টি আৰু চুলিবোৰে লাভ কৰে দীৰ্ঘায়ুৰ বাবে বৰদান। अब आया है ताजगी का बर्फीला धमाका, नया कोलगेट मैक्स फ्रेश पावर फ्रीज। प्यार की राह में चलना प्यार की राह में चलना। Men will be men. Seagram's Imperial Blue Super Hits Music CDs. ফেয়াৰনেছ চেলেঞ্জত এফালে আছে ফেয়াৰ এণ্ড লাভলী আৰু আনফালে এক্সেছৰ 300 টকীয়া ক্ৰীম। কাৰ ইনষ্টেণ্ট ফেয়াৰনেছ বেছি ভাল? এয়া 300 টকীয়া ক্ৰীম আৰু এয়া ফেয়াৰ এণ্ড লাভলী। ফেয়াৰ এণ্ড লাভলীৰ ফেয়াৰনেছ আনবিটেবল হয়। ই কেৱল ক্ৰীম নহয়, ফেয়াৰনেছ ট্ৰিটমেণ্ট হয়। ফেয়াৰ এণ্ড লাভলী ফেয়াৰনেছ চেলেঞ্জ। সকলো সাৰ পাই আছে, তই শুবলৈ গুচি আহিলি? অকণমান আৰাম কৰিব বিচাৰো। আৰাম কৰিবলৈ শিকালো তোৰ মাৰে। তোৰ বাহিৰৰ ফোন আহিছে, ইহঁতে মোক গালি দি কয় বোলে মায়ে মোক একো নিশিকালে। বাইদেউ, আপুনি মোৰ দৰে সহ্য কৰি নাথাকিব, আপুনি এতিয়াই পুলিচক ফোন কৰক। ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন 2005ৰ অধীনত মহিলাৰ ওপৰত শাৰীৰিক আৰু মানসিক উৎপীড়ন আইনগত অপৰাধ হয়। हैप्पी दिवाली, हैप्पी दिवाली, हैप्पी दिवाली। ओह, हैप्पी दिवाली। क्या साहब, आज हैप्पी दिवाली थोड़ी है? हमारे घर पे दिवाली के पहले भी दिवाली और बाद में भी दिवाली। हैप्पी दिवाली। लाइए आराम से गिरा दिया। एक सेकंड विनोद, वीडियोकॉन D2H लाया है खुशियों की दिवाली ऑफर। बुक कीजिए वीडियोकॉन D2H कनेक्शन, लीजिए कोई भी मंथली प्लान और फ्री अपडेट पाइए तुरंत उसके एक ऊपर के प्लान पर 60 दिन के लिए। टू बुक अ न्यू कनेक्शन गिव अ मिस्ड कॉल ऑन 8010333333। वीडियोकॉन D2H।
এই সিটুৱেশ্যনৰ পৰা ৰক্ষা পোৱাৰ প্ৰথম এংগল কাজিয়া দ্বিতীয় এংগল সাফাই আৰু এতিয়া মেড এংগল তই কি কৰি আছ ছোৱালীৰ নম্বৰ হোৱাইট জনি হ'ব চিন্তাধাৰাৰ নতুন এংগল মেড এংগল প্ৰতিটো এংগলৰ পৰা বিংগো মেড এংগল ফ্ৰম ITC মহাবাহুৰ বুকুত বিপদসংকুল যাত্ৰা পৰ্যাপ্ত ব্যৱস্থাৰ অভাৱত বিপন্ন যাত্ৰীৰ সুৰক্ষা সৰ্বসাধাৰণৰ জীৱনক লৈ হেতালি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সবিশেষ ভিজন প্ৰাগ ক্ৰাইম টাইমত আজি নিশা 10 বজাত বাহ কি ভাগ্যৱান আপুনি একমাত্ৰ তেৰাৰ আশীৰ্বাদ অবিহনে এনে সন্তান লাভ অসম্ভৱ কৰতল কমল কমল দল নয়ন শুনা সভাসদ মহাজনৰ ধৰ্মক প্ৰাণান্তিকো দুখ পাইলে নেৰয় সত্য পুনৰ স্বাগতম জনাইছো বিশ্বৰ আজব খবৰলৈ এডাল গছপুলি ৰোৱাৰ পাছত সেই গছপুলিডাল চকি হোৱা কেতিয়াবা দেখিছেনে যদি নাই দেখা তেনেহলে চাওক আমাৰ এই প্ৰতিবেদনটি য'ত হাজাৰটা গছপুলিয়ে ভাজ ললে চকি গছপুলিৰে তৈয়াৰ কৰিলে চকী বাগিচাত গজিছে চকী এক বিশেষ ধৰণৰ কাৰ্য এয়া এজন ব্যক্তিয়ে নিজৰ অদ্ভুত প্ৰতিভাৰ